ভিক্টৰ দাস? ভিক্টৰ দাস কি ডন নেকি? ভিক্টৰ দাস কি গুণ্ডা নেকি? ভিক্টৰ দাস এটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক সেয়া শিক্ষা দিছে? ইমান শিক্ষিত এজন ব্যক্তিয়ে সেয়া শিক্ষা দিছে নেকি ভিক্টৰ দাসে? ভিক্টৰ দাসে নৱপ্ৰজন্মক ভুল পথলৈ ঠেলি দিছে। আৰু ভিক্টৰ দাসক কৈছো, যদি সৎসাহস আছে অপেন গোটেই ৰেকৰ্ডিং যিমানখিনি 35 মিনিট 48 ছেকেণ্ড এটা ৰেকৰ্ডিং মোৰ ওচৰত আছে, 35 মিনিট 48 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাওক। 30 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাই পেলাই নিজৰ TRP ল'বলৈ বা নল'ব। এই ৰেকৰ্ডিংটো যোনটো আছে 35 মিনিট 48 ছেকেণ্ডৰ, সেই 35 মিনিট 48 ছেকেণ্ডৰ সেই সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাবলৈ মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছো। হু ইজ ভিক্টৰ দাস? ভিক্টৰ দাস কি ডন নেকি? ভিক্টৰ দাস কি গুণ্ডা নেকি? ভিক্টৰ দাস এটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক সেয়া শিক্ষা দিছে? ইমান শিক্ষিত এজন ব্যক্তিয়ে সেয়া শিক্ষা দিছে নেকি ভিক্টৰ দাসে? ভিক্টৰ দাসে নৱপ্ৰজন্মক ভুল পথলৈ ঠেলি দিছে ভিক্টৰ দাসে। আৰু ভিক্টৰ দাসক কৈছো, যদি সৎসাহস আছে অপেন গোটেই ৰেকৰ্ডিংটো যিমানখিনি 35 মিনিট 48 ছেকেণ্ড এটা ৰেকৰ্ডিং মোৰ ওচৰত আছে, 35 মিনিট 48 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাওক। 30 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাই পেলাই নিজৰ TRP ল'বলৈ বা নল'ব। আপুনি নিজকে বা ল'বলৈ ৰাইজৰ আগত এটা মদাহীয়ে ছাত্ৰক বিপদে ছাত্ৰ ছাত্ৰীক বিপদে পৰিচালিত কৰা এজন ভিক্টৰ দাসৰ নিচিনা এজন মদাহীয়ে এই ৰেকৰ্ডিংটো যোনটো আছে 35 মিনিট 48 ছেকেণ্ডৰ, সেই 35 মিনিট 48 ছেকেণ্ডৰ সেই সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাবলৈ মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছো। আচলতে ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাই আছে সেইটো সম্পূৰ্ণৰূপে অসত্য। যোনটো ৰেকৰ্ডিং মোৰ ওচৰত আছে, ভিক্টৰ দাসৰ যদি ইমান সৎসাহস আছিলে সি সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাব লাগিছিলে ভিক্টৰ দাসে। আৰু ভিক্টৰ দাসকো আমি কেতিয়াও বেয়া পোৱা নাছিলো। তেওঁ এজন শিক্ষক, তেওঁৰ ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে, ইমান ভাল জ্ঞান দিয়া মানুহ, ইমান শিক্ষিত এজন ব্যক্তিয়ে ইমানখিনি ইমান তলৰ পৰ্যায়লৈকে কেনেকৈ যাব পাৰে আমি এইটো একদম পুৰা নিজে ভাবিব পৰা নাই। ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাই আছে সেইটো সম্পূৰ্ণ অসত্য এটা ৰেকৰ্ডিং। গোটেই ৰেকৰ্ডিংটো মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছো। ভিক্টৰ দাসে তেওঁ যদি সৎসাহস আছে তেওঁ গোটেই ৰেকৰ্ডিংটো বজাই দেখাওক। আৰু তেওঁ যে ইমান কৰি থাকে, মাকক সন্মান কৰে, নাৰীক সন্মান কৰো বুলি কয়, মা তেওঁৰ ভগৱান। যদি মাকক প্ৰকৃততে ভিক্টৰ দাসে সত্যকে যদি মাকক সন্মান জনালেহেঁতেন, সন্মান কৰিলেহেঁতেন, ভিক্টৰ দাসে সেই যোন কপি ফটো মোৰ ভণ্টিৰ লগত আপলোড কৰিছে, ভিক্টৰ দাসৰ সেইকণো জ্ঞান নাই নে? সেইকণো জ্ঞান নাই নে ভিক্টৰ দাসৰ যে এজনী মোৰ ভণ্টিৰ লগতো ফটোখন বাৰু সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ কাৰণে মই সেইটো কাৰণে মই নিজৰ ভণ্টি এটা ষ্টেটমেণ্ট দিছো আজি। আৰু ভিক্টৰ দাসক অপেনকে কৈছো, যদি সৎসাহস আছে মোৰ লগত লাগক। ঘৰৰ মানুহ টানি আনিবলগীয়া কোনো কথা নাই নহয় ইয়াত। ঘৰৰ মানুহ টানি আনিবলগীয়া কি কথা আছে? ভিক্টৰ দাসৰ লগত মই লাগিছো, মোৰ লগত ভিক্টৰ দাসৰ লাগক। যদি ভিক্টৰ দাসৰ সৎসাহস আছে, ঘৰৰ মানুহ কিয় টানে? আৰু মই লাগিছো জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গক কৈছো মদাহী। তেওঁ কি মদ নাখায় নেকি? তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি? মাতলাবি কৰা এজন মানুহে ৰাজীৱ ভটিয়া হৈছে ৰাইজৰ আৱেগ। ৰাজীৱ ভটিয়া হৈছে এজন গণশিল্পী। গণশিল্পীক যেতিয়া এজন ইমান ডাঙৰ এজন শিল্পীয়ে চিনি নাপাওঁ বুলি কয়, তেনেহ'লে জুবিন গাৰ্গ হু ইজ জুবিন গাৰ্গ? হু ইজ ভিক্টৰ দাস? ভিক্টৰ দাস কি ডন নেকি? ভিক্টৰ দাস কি গুণ্ডা নেকি? ভিক্টৰ দাস এটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক সেয়া শিক্ষা দিছে? ইমান শিক্ষিত এজন ব্যক্তিয়ে সেয়া শিক্ষা দিছে নেকি ভিক্টৰ দাসে? ভিক্টৰ দাসে নৱপ্ৰজন্মক ভুল পথলৈ ঠেলি দিছে ভিক্টৰ দাসে। আৰু ভিক্টৰ দাসক কৈছো, যদি সৎসাহস আছে অপেন গোটেই ৰেকৰ্ডিংটো যিমানখিনি 35 মিনিট 48 ছেকেণ্ড এটা ৰেকৰ্ডিং মোৰ ওচৰত আছে, 35 মিনিট 48 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাওক। 30 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাই পেলাই নিজৰ TRP ল'বলৈ বা নল'ব। আপুনি নিজকে বা ল'বলৈ ৰাইজৰ আগত এটা মদাহীয়ে ছাত্ৰক বিপদে ছাত্ৰ ছাত্ৰীক বিপদে পৰিচালিত কৰা এজন ভিক্টৰ দাসৰ নিচিনা এজন মদাহীয়ে এই ৰেকৰ্ডিংটো যোনটো আছে 35 মিনিট 48 ছেকেণ্ডৰ, সেই 35 মিনিট 48 ছেকেণ্ডৰ সেই সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাবলৈ মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছো।